নগাঁৱৰ পুৰণি গোদামত এক ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰিলে চাৰিচকীয়া এখন বাহনত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিলে ডাম্পাৰ চালকে দুৰ্ঘটনাত বাহনখনত আবদ্ধ চালকসহ আন এজন জেচিবিৰ সহায়ত উদ্ধাৰ কৰা হয় আবদ্ধ দুয়োজনকে ৰাষ্ট্ৰীয় ঘাইপথত নীতি নিয়ম ভৰিৰে মুখাৰি উদণ্ড চালকৰ বাবে পুৰণি গোদামত সংঘটিত হৈ আহিছে বহুত এনে দুৰ্ঘটনা ডাম্পাৰৰ অবাধ গতিৰ ফলত অঞ্চলটোত অকালতে প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে আজি সংঘটিত দুৰ্ঘটনাত আহত চালকসহ বাহনখনৰ স্বত্বাধিকাৰীক স্থানীয় লোকে প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ ডাম্পাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে আৰু এয়া অৱশ্যে স্বাভাৱিক দাবী কাৰণ ডাম্পাৰে সময়ে সময়ে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে সেয়া লাগিলে ৰাষ্ট্ৰীয় ঘাইপথেই হওক সেয়া লাগিলে গুৱাহাটী মহানগৰীয়ে হওক অন্যথা গাঁৱৰ ভিতৰৰ কোনো গাঁৱলীয়া পথেই হওক তীব্ৰবেগী ডাম্পাৰত দৌৰাত্ময় কোনো ধৰণৰ নিয়ন্ত্ৰণ নামানি একেধৰণে উৎপাত চলাই আছিল যাৰ ফলশ্ৰুতিত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল প্ৰত্যক্ষ কৰিছো যে এখন ডাম্পাৰ আৰু এখন I10 গাড়ী এখন এক্সিডেণ্ট হৈছে দুইখন একেটা সাইডতে আহি আছিলে তেওঁ গাত লাগি যোৱাৰ বিনিময়ত তেওঁ দ্বিতীয়বাৰ আকৌ গাড়ীখন ঘূৰি যোৱাৰ লগে লগে দুইখন গাড়ী পিকআপত আছিলে এখন গাড়ী ঘূৰি যোৱাৰ লগে লগে তেওঁ মুখামুখি সংঘৰ্ষ হয় মানুহ দুজন আছিলে এজন বেছি ইনজিঅৰ বেছি হৈছে আৰু এজন কম ইনজিঅৰ বহুত সময় ধৰি কিয় কাৰণে মানুহজন I20 খনত ফচি গ'ল এজন মানুহ ষ্ট্ৰাইঙত গতিকে গোটেই ইঞ্জিনটোৱে তেওঁ হেঁচা মাৰি ধৰাৰ বিনিময়ত তেওঁক উদ্ধাৰ কৰিব পৰা নাছিলো অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হল সংকটজনক অৱস্থাত তেওঁক এতিয়া নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সেই ৰাস্তাত যিটো ঘনবসতি এলেকাত ডাম্পাৰ বিলাকৰ গতিৰ মাত্ৰা বেছি হৈছে আৰু তাৰ বিনিময়ত বহুত এক্সিডেণ্ট হৈ আহিছে ডাম্পাৰৰ ফলতে আৰু বৰ্তমানত আপুনি প্ৰত্যক্ষ কৰিছে যে ডাম্পাৰৰ বিনিময়তে এক্সিডেণ্ট হৈছে নগাঁৱৰ পুৰণি গোদামত এক ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে খুন্দা মাৰিলে চাৰিচকীয়া এখন বাহনত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিলে ডাম্পাৰ চালকে দুৰ্ঘটনাত বাহনখনত আবদ্ধ চালকসহ আন এজন জেচিবিৰ সহায়ত উদ্ধাৰ কৰা হয় আবদ্ধ দুয়োজনকে ৰাষ্ট্ৰীয় ঘাইপথত নীতি নিয়ম ভৰিৰে মুখাৰি উদণ্ড চালকৰ বাবে পুৰণি গোদামত সংঘটিত হৈ আহিছে বহুত এনে দুৰ্ঘটনা ডাম্পাৰৰ অবাধ গতিৰ ফলত অঞ্চলটোত অকালতে প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে আজি সংঘটিত দুৰ্ঘটনাত আহত চালকসহ বাহনখনৰ স্বত্বাধিকাৰীক স্থানীয় লোকে প্ৰেৰণ কৰিলে চিকিৎসালয়লৈ ডাম্পাৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে আৰু এয়া অৱশ্যে স্বাভাৱিক দাবী কাৰণ ডাম্পাৰে সময়ে সময়ে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে সেয়া লাগিলে ৰাষ্ট্ৰীয় ঘাইপথেই হওক সেয়া লাগিলে গুৱাহাটী মহানগৰীয়ে হওক অন্যথা গাঁৱৰ ভিতৰৰ কোনো গাঁৱলীয়া পথেই হওক তীব্ৰবেগী ডাম্পাৰত দৌৰাত্ময় কোনো ধৰণৰ নিয়ন্ত্ৰণ নামানি একেধৰণে উৎপাত চলাই আছিল যাৰ ফলশ্ৰুতিত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল প্ৰত্যক্ষ কৰিছো যে এখন ডাম্পাৰ আৰু এখন I10 গাড়ী এখন এক্সিডেণ্ট হৈছে দুইখন একেটা সাইডতে আহি আছিলে তেওঁ গাত লাগি যোৱাৰ বিনিময়ত তেওঁ দ্বিতীয়বাৰ আকৌ গাড়ীখন ঘূৰি যোৱাৰ লগে লগে দুইখন গাড়ী পিকআপত আছিলে এখন গাড়ী ঘূৰি যোৱাৰ লগে লগে তেওঁ মুখামুখি সংঘৰ্ষ হয় মানুহ দুজন আছিলে এজন বেছি ইনজিঅৰ বেছি হৈছে আৰু এজন কম ইনজিঅৰ বহুত সময় ধৰি কিয় কাৰণে মানুহজন I20 খনত ফচি গ'ল এজন মানুহ ষ্ট্ৰাইঙত গতিকে গোটেই ইঞ্জিনটোৱে তেওঁক হেঁচা মাৰি ধৰাৰ বিনিময়ত তেওঁক উদ্ধাৰ কৰিব পৰা নাছিলো অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হল সংকটজনক অৱস্থাত তেওঁক এতিয়া নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সেই ৰাস্তাত যিটো ঘনবসতি এলেকাত ডাম্পাৰ বিলাকৰ গতিৰ মাত্ৰা বেছি হৈছে আৰু তাৰ বিনিময়ত বহুত এক্সিডেণ্ট হৈ আহিছে ডাম্পাৰৰ ফলতে আৰু বৰ্তমানত আপুনি প্ৰত্যক্ষ কৰিছে যে ডাম্পাৰৰ বিনিময়তে এক্সিডেণ্ট হৈছে